আমাৰ নলবাৰী জিলাৰ বাজনী মণ্ডলৰ যিটো কাৰ্যালয় এই কাৰ্যালয়টি বহুদিন ধৰি আমাৰ ভাড়াঘৰত আছিলে আৰু এটা স্থায়ী কাৰ্যালয়ৰ অভাৱ আমি অনুভৱ কৰি আছিলোঁ আৰু আজি এই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ আমি গৃহপ্ৰৱেশ কৰিলোঁ। খুব কম দিনৰ ভিতৰত ইয়াৰ আনুষ্ঠানিক শুভ উদ্বোধন হ'ব। আজি দিনবাৰ চাই মাত্ৰ পূজা কৰিলোঁ আৰু পূজা কৰি গৃহপ্ৰৱেশ কৰা হ'ল আৰু খুব কম দিনৰ ভিতৰত আমাৰ কোনোবা শীৰ্ষ নেতৃত্বই আহি ইয়াক কাৰ্যালয় শুভাৰম্ভণি কৰি দিব আৰু তাৰ পিছৰ পৰা আমাৰ এই কাৰ্যালয়টো সম্পূৰ্ণৰূপে চলিব। আৰু মই আজি ইয়ালৈ যেতিয়া পূজালৈকে আহিছিলোঁ সকলো কাৰ্যকৰ্তাক লগ পালোঁ, সকলোকে শুভেচ্ছা দিলোঁ। বহুদিনীয়া অভাৱ এনেকুৱা ধৰণৰ এটা সুন্দৰ কাৰ্যালয় হৈছে, কাৰ্যালয়টোৰ অভাৱ পূৰণ হৈছে, গতিকে সকলোৱে অতি দক্ষতাৰে যাতে ভৱিষ্যতে কাম কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ। আমাৰ দলৰ কথাটো হ'ল যে আমি কাৰ্যালয়ক অত্যন্ত গুৰুত্ব দি কাম কৰোঁ, কাৰণ কাৰ্যালয়বিলাক ভাল হ'লেহে তাত কাম কৰাৰ পৰিৱেশ হয় আৰু ৰাইজেও আমাৰ বিভিন্ন অভাৱ অভিযোগত কাৰ্যালয়লৈকে আহি দলৰ সহায় বিচাৰিব পাৰে। সেইকাৰণে আমি দলৰ জিলা কাৰ্যালয় হওক বা মণ্ডল কাৰ্যালয় হওক, মই অন্ততঃ মোৰ সমষ্টিৰ কাৰ্যালয়বিলাক অতি সুন্দৰভাৱে বনোৱাৰ চেষ্টা কৰিছোঁ, যাতে কাৰ্যকৰ্তাসকলো আনন্দিত হয় আৰু সাধাৰণ ৰাইজেও আহি নিজৰ অভাৱ অভিযোগবিলাক কাৰ্যালয়ত বহি সেই অভাৱ অভিযোগবিলাকো পূৰণ কৰিব পাৰে। নিজৰ মণ্ডল, গতিকে ইয়াততো নিশ্চয়কৈ মোৰ এটা দায়িত্ব থাকে আৰু মণ্ডল হিচাপে মই এই মণ্ডলৰে ভোটাৰ, গতিকে মোৰো নিজৰ কাৰ্যালয়টো ভাল হোৱাটো মই বিচাৰোঁ। এই অফিচটো কাৰ্যালয়টো অতি আটকধুনীয়াকৈ সজাই পৰাই তুলি আজি শুভ উদ্বোধনী কৰা হ'ল। সঁচাকৈ এটা নতুন মাত্ৰা প্ৰদান কৰিছে বিজেপি। আমি আজি গৌৰৱ কৰিছোঁ বাজনী মণ্ডল কাৰ্যালয়টো যি ধৰণে আমাৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বুঢ়াদেৱে আমাক এই সুবিধাকণ দিলে। আজি ইমান সুন্দৰকৈ ডাঙৰ বৃহৎ হ'ল অফিচ ঘৰ এই আটাইবোৰ এই লৈ পেলাই যিটো কাৰ্যালয় আমাক উপহাৰ দিলে, মাননীয় মন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এতিয়া এনে দায়িত্ব হৈছে যি সুন্দৰভাৱে অসমৰ সকলো মণ্ডলতকৈ যাতে বাজনী মণ্ডলে অত্যাধুনিকভাৱে আমি কিছু নিদৰ্শন দেখুৱাই দলৰ কাম কৰিব পাৰোঁ, তাৰ কাৰণে উৎসাহ বিচাৰিছোঁ, উৎসাহ যোগাইছে আমাক আৰু সেইধৰণেই আমি অনাগত দিনত দলীয় কাম কাজ কৰি যাম। ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়ন্ত মল্ল বুঢ়াদেৱক, যিধৰণে বাজনী মণ্ডলটো আমাক উপহাৰ দিলে। হয়, মাননীয় মন্ত্ৰী মহোদয়ৰ গৃহ মণ্ডল বাজনী মণ্ডল আমাৰ এই মণ্ডল অফিচটোৰ পৰা 1 কিলোমিটাৰ নহয় তেওঁৰ ঘৰ। গতিকে যিহেতু বাজনী মণ্ডলৰ অন্তৰ্গত মাননীয় মন্ত্ৰী মহোদয়ৰ গৃহ, আমাৰ অনাগত ইলেকশ্যনৰ কামো আমি হয়তো বাজনী মণ্ডলৰ কাৰ্যালয়ৰ পৰাই কৰিব পৰা যাব। গতিকে সেয়েহে আমাৰ এইটো তেওঁৰ ইচ্ছা, তেওঁৰ প্ৰচেষ্টাত এনেধৰণে এটা সুন্দৰ কাৰ্যালয় উপহাৰ হৈ উঠিছে। আমাৰ নলবাৰী সমষ্টিত 4টা মণ্ডল আছে। ইতিমধ্যেই নলবাৰী চহৰৰ কাৰ্যালয় বনোৱা হৈছে, তাৰ কাম কাজ চলি আছে, দলীয় কাম কাজ চলি আছে। এতিয়া বাজনী মণ্ডল আমাৰ হ'ল, ঘগ্ৰাবাৰ মণ্ডল প্ৰায় 90% কাম সমাপন হৈছে, হয়তো আৰু এমাহৰ ভিতৰত আমাৰ সেই কাৰ্যালয়টো লোৱা হ'ব। বিশেষকৈ উত্তৰ নলবাৰীৰ কাম চলি আছে, তাতো এনেদৰে এমাহৰ ভিতৰতে আমাৰ কাৰ্যালয় লোৱা হ'ব। গতিকে 4টা মণ্ডলতে মাননীয় মন্ত্ৰী মহোদয়ৰ যি LAC, এই LACত আটাইবোৰ মণ্ডলে আমাৰ এমাহৰ ভিতৰত সমাপন হ'ব। 26লৈ সুন্দৰ পৰিৱেশ। এতিয়া আমাৰ নিৰ্বাচনৰ যিটো বঁটা লাগি আছিলে, পঞ্চায়ত নিৰ্বাচনৰ বিশেষ কাৰণবশতঃ অকণমান দেৰি হ'ল, কিন্তু এই পঞ্চায়ত নিৰ্বাচনৰ যিখিনি উৎসাহ আমি দেখিছোঁ আজি 4-5 দিন ৰাতি নিশা 1 বজালৈ ইয়াত দলীয় কাৰ্যকৰ্তাৰ ভিৰ, মানুহৰ উৎসাহত আছে, মানুহ ইলেকশ্যনমুখী হৈ আছে। গতিকে পঞ্চায়ত নিৰ্বাচন সুন্দৰভাৱে পৰিচালিত হ'ব। 26ত আমাৰ সুন্দৰ এটা নিৰ্বাচন হ'ব, য'ত হয়তো আমি অসমৰ ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।